এই ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আৰু যি প্ৰশাসনিক বিষয়া আছে অসমৰ যি প্ৰশাসনিক প্ৰত্যেকটো মুহূৰ্তত আমাৰ সুৰক্ষা দি ৰখা প্ৰত্যেকজন আৰক্ষী বিষয়াৰ পৰা চিআৰপি হওক বা যি নহওক কিয় প্ৰত্যেকজন প্ৰশাসনিক বিষয়ালৈ এই ভিডিঅ'টো যাতে প্ৰত্যেকজন অসমীয়া বন্ধু বান্ধৱী প্ৰত্যেকজন জুবিন দা অনুৰাগী প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ মনৰ যি কথা আছে যি মোৰ মনৰ ফালৰ পৰা যিখিনি কব লগা আছে আজি দুখাৰমান কথা ক যাতে প্ৰত্যেকজন অসমীয়া যাতে সুৰক্ষিত থাকিবৰ কাৰণে এই ভিডিঅ'টো প্ৰথম কথা হৈছে এটা সত্তা শেষ হৈ গুচি গৈছে এটা যুগৰ অৱসান ঘটি গৈছে হয়তো 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখটো সেই দিনটোৰ পৰা প্ৰত্যেকজন অসমীয়াৰ চকুত কেতিয়াও টোপনি নাই যি যেনেকে পাইছে কোনোবা যদি ৰাস্তাতে শুই আছে হয়তো কোনোবা ৰেলৱে ষ্টেচনতে শুই আছে কোনোবা যদি বিছনাত যদি শুব পাৰিছে কিছুমানে হয়তো ৰাস্তাৰ মাজত কৰবাত নহয় কৰবাত হয়তো হিয়া ঢুকাৰি কান্দিছে এটাই মাত্ৰ আমাৰ হাতৰ পৰা হেৰাই গৈছে যি অসমৰ সম্পত্তি যি অসমৰ হীৰা যাৰ নামেই হৈছে ভগৱান যাৰ পৰা আমি শিকিছিলো হয়তো কেনে ধৰণে হয়তো মানুহৰ মাজত থাকিব লাগে কেনে ধৰণে আমি মিলাপ্ৰীতি বজাই ৰাখিব লাগে আমি কেনে ধৰণে 10 জন বন্ধু বান্ধৱীৰ লগত মিলি থাকিব লাগে কেনেকৈ আমি দুখীয়া মানুহৰ মাজত কেনে ধৰণে থাকিব লাগে হয়তো আমি শিকিছিলো আৰু শিকাই গৈছিলে যিজন মানুহৰ গান আমি সুখত আমাক যদি সুখু হয় সুখতো শুনিছিলো যত নেকি আমি যেতিয়া আমাৰ দুখ হৈছিলে হয়তো দুখতো শুনিছিলো আৰু যত নেকি আমি অকলখৰীয়া ফিল হৈছিলে আমি যিজন মানুহৰ গান আমি অকলখৰীয়া মুহূৰ্তটো শুনিছিলো যিজনৰ নাম হৈছে জুবিন দা হয়তো আজি তেওঁ নাই বুলি কেতিয়াও ক'ব নোৱাৰো প্ৰত্যেকজন অসমীয়াই হয়তো আমি তেওঁক জীয়াই ৰাখিব লাগিব আমি অসমৰ তেওঁ হয়তো হীৰা হিচাপত যাতে অসমৰ ইতিহাসত হয়তো জুবিন দাৰ নিচিনা কোনো হ'ব নোৱাৰে হয়তো জুবিন দাক আমি বচাই ৰাখিব লাগিব আৰু আমাৰ প্ৰত্যেকজন অসমীয়াৰ এই হৃদয়ত প্ৰত্যেকজন অসমীয়াৰ প্ৰত্যেকটো উশাহত প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো ছেকেণ্ডত হয়তো আমাৰ মাজত তেওঁক আমি জীয়াই ৰাখিব লাগিব আৰু এটা কথা প্ৰত্যেকজন অসমীয়াক প্ৰত্যেকজন দাদা বাইদেউ বন্ধু বান্ধৱী ভাইটি ভণ্টিক এটা কথাই কওঁ যাতে জুবিন দাৰ যদি দেখিছে তেওঁক এটাই আপোনালোকে আশীৰ্বাদ কৰিব বা তেওঁক বিচাৰিব আপোনালোকে যাতে আকৌ নতুন জনম হৈ যাতে বহুত সোনকালে যাতে আমাৰ মাজত আহে কেতিয়াও আপোনালোকে সুৰাপান কৰি পেলানি হয় মনৰ দুখ লাগিছে কিন্তু সুৰাপান কৰি পেলানি কেতিয়াও জুবিন দাৰ ওচৰত কেতিয়াও নাযাব হয় আজি মনত দুখ লাগিছে বহুত বন্ধু বান্ধৱী প্ৰত্যেকজন অসমীয়াই কান্দিছে আজি প্ৰকৃতিয়েও কান্দিছে আজি হয়তো আনকি ডাৱৰৰ মাজতো হয়তো জুবিন দাক দেখা পাইছো হয়তো প্ৰত্যেকটো মুহূৰ্তত আজি ময়ো আছো হায়দৰাবাদত আজি বাহিৰত আছো কিন্তু শুব পৰা নাই কিন্তু আজি জুবিন দাৰ কাৰণে হয়তো এজন ল'ৰা হয়তো ঢুকাই গৈছে স্ক্ৰীনত লগাই দিছো যাতে এটা কথা কয় এজন ল'ৰাৰ হয়তো হেৰাই গুচি গৈছে জুবিন দা নাই বুলি আমি প্ৰত্যেকজন অসমীয়া আমি সুখ প্ৰকাশ কৰিছো কিন্তু এজন মানুহ নাই আমি সেই মানুহজনক আমি নাই বুলি কথাটো কেতিয়াও ক'বই নোৱাৰো কেতিয়াও সহজভাৱে ল'ব নোৱাৰো কিন্তু আমি তেওঁক হয়তো বচাই ৰাখিব লাগিব হে বচাবলৈ হলে হয়তো আমি জীয়াই থাকিব লাগিব কিন্তু তেওঁ দুখত তেওঁ হয়তো আমাৰ হয়তো মনত কোনে কোনটো মুহূৰ্তত কিখিনি কৰিছে একো নাজানে আৰু প্ৰত্যেকজন প্ৰশাসনিক বিষয় এটা দায়িত্ব যদিহে কোনোবাই ড্ৰিংক যদি কৰিছে সেই ড্ৰিংক কৰা মানুহজন বন্ধু বা বান্ধৱীগৰাকীক মাৰধৰ নকৰি যদি তেওঁ জুবিন দা নামত যদি কিবা এষাৰ যদি কথা কৈছে যদি ডাঙৰকৈ যদি চিঞৰিছে আপোনালোকে তেওঁলোকৰ কণ্ঠৰ ৰোধ কেতিয়াও নকৰিব মনত ৰাখিব প্ৰত্যেকজন প্ৰশাসনিক বিষয়ৰ দায়িত্ব যাতে যি অসমীয়াই কান্দিছে সেই অসমীয়াক আপোনালোকে সান্তনা দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই কওঁ যাতে অসমীয়াৰ গাত কেতিয়াও যাতে হাত নলগায় আৰু এই জুইকুৰা বহুত ডাঙৰ কুৰা জুই আমি যিহেতু হেৰুৱাইছো আৰু মোৰ মনৰ ফালৰ পৰা প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন দাদা বাইদেউ বন্ধু বান্ধৱীক এটা কথাই কওঁ কেতিয়াও সুৰাপান কৰি বা ড্ৰিংক কৰি পেলানি এই বেজাৰত যাতে কেতিয়াও গাড়ী স্পীড কেতিয়াও নচলায় আপোনালোকে আৰু প্ৰত্যেকজন ওয়াইন শ্বপৰ মালিক প্ৰত্যেকজন ঘৰে ঘৰে বিকা বা যিয়ে নহওক কিয় সুৰাপান বিকা প্ৰত্যেকজন বন্ধু বান্ধৱী বা হয়তো প্ৰত্যেকজন অসমবাসী ৰাইজক বা যিসকলে এই
ড্ৰিংক বোলা বস্তুটো বিকে বা চেল কৰে তেওঁলোকক এটা কথা মোৰ ফালৰ পৰাই কওঁ যাতে আজিৰ দিনটোত বা আজিৰ পৰা 2-3 দিনৰ যাতে আপোনালোকে ওয়াইন বোলা বস্তুটো কেতিয়াও যাতে নিদিয়ে হয় এটা শুনিবলৈ বেয়া হ'ব পাৰে যদিহে আপোনালোকে ওয়াইন বোলা বস্তুটো দি দিয়ে হয়তো লুকাই চুকৰি পইচাৰ লালসা যদি আপোনালোকে দি দিয়ে হয়তো অসমৰ কিমান তেজাল লৰা হয়তো কিমান এক্সিডেন্ট হৈ যাব কোনে কি কৰিব কোনে কিটো মুহূৰ্তত মৰি যাব হয়তো কোনো নাজানিব হেতু কাৰণে মোৰ মনৰ ফালৰ পৰা প্ৰত্যেকজন অসমবাসী ৰাইজক যাতে সচেতন হওক যাতে সজাগ হওক আমি জুবিনদাক বচাই ৰাখিব লাগিব যাতে কোনো বন্ধু বা বান্ধৱীয়ে যাতে তেওঁলোকে যেতিয়াও মদ বোলা বস্তুটো নাখায় বা ড্ৰিংক বোলা বস্তুটো নকৰে যায় সুৰাপান বোলা বস্তুটো কেতিয়াও নকৰে যাতে কেতিয়াও যাতে জুবিনদাৰ নামত হয়তো মনত দুখৰ বেজাৰত যাতে কেতিয়াও একোটা ঘটনা নকৰে এজন গুচি গৈছে যাতে 10 গৰাকী বা 15 গৰাকী বা 20 গৰাকী বা 100 গৰাকী মাকৰ যাতে হিয়া উদং নহয় আমি যদি আপোনালোকে যদি তেনেকুৱাবোৰ কাম কৰে হয়তো আমি হয়তো জুবিনদাক হয়তো বচাব নোৱাৰিম আমাৰ মাজত ৰাখিব নোৱাৰিম কাৰণ জুবিনদাৰ যিটো আমি জুবিনদাৰ যি আমাক হয়তো কন্দুৱাই গৈছে হয়তো তাৰ লগত যদি 10 জন যদি 100 জন যদি 20 জন যদি 50 জন যদি তেজাল ডেকা বা হয়তো গাভৰু জুনেই নহওক কিয় যদি নাইকিয়া হৈ যায় হয়তো আমি হয়তো ৰখি থাকিব নোৱাৰিম প্ৰত্যেকজন অসমীয়া কেতিয়াও ৰখি থাকিব নোৱাৰিব হেতু কাৰণে মোৰ মনৰ ফালৰ পৰা এটাই কথাই মই কাটৰ অনুৰোধ কৰিছো প্ৰত্যেকজন বন্ধু বান্ধৱীক এটা কথাই কওঁ যাতে বেয়া লাগিছে যাতে ধৈৰ্য ধৰক যিমান পাৰে সিমান নিজক কন্ট্ৰোল কৰক যাতে আমি বচাই ৰাখিব লাগিব আমি হুনকালে আমি ভগৱানক ইমানেই আশীৰ্বাদ কৰিম আমি ইমানেই তেওঁক আমি প্ৰাৰ্থনা কৰিম যাতে জুবিনদা আহিবৰ কাৰণে যাতে ভগৱানে আমাৰ অসমৰ মাজত আকৌ এজন নতুন জুবিনদা হয়তো দিবৰ কাৰণে হয়তো যাতে ভগৱানে তেওঁ বাধ্য হৈ যায় হয়তো আমি প্ৰাৰ্থনা কৰিব লাগিব আৰু প্ৰত্যেকজন অসমীয়া দায়িত্ব আৰু মই এই কথাখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু যাতে প্ৰশাসনিক বিষয়ে যি আছে যাতে প্ৰত্যেকজন প্ৰশাসনিক বিষয়লৈ এটাই অনুৰোধ কোনো অসমীয়া তেজাল বন্ধু বান্ধৱী জুবিনদা অনুৰাগীক গাত যাতে হাত নুতুলে সান্তনা দিয়ক তেওঁলোকক আপোনালোকৰ কাম কি আজিৰ দিনটোত বা আজিৰ পৰা 10 দিনলৈকে যাতে সান্তনা দিয়ক মাৰধৰ নকৰিব যদিহে এজন বন্ধু বা বান্ধৱীয়ে যদি ড্ৰিংক কৰিছে মনৰ বেজাৰত কৰিছে হয়তো হহিব নাই পৰা হেতু কাৰণে তেওঁলোকে কৰিছে হেতু কাৰণে তেওঁলোকক হয়তো বাধা দিয়ক আৰু মই যদি কথাবোৰ কোৱাত যদি হয়তো কৰবাত যদি ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম জয় জুবিনদা।